এয়া চাওক কিমান মস্ত বাঁহগাজডাল যোৱাকালি হুমবৰীয়া বজাৰ আমাৰ টাউনতে হাজৰিকা মাৰ্কেটত তাৰপৰা এই ডাঙৰ খৰিচা মানে বাঁহগছটো কিনি আনিছোঁ আজি খৰিচা কৰিবলৈ। চ' চাওক পূৰা ভুলুকা বাঁহৰ। মই মানে গুচাব নাজানো ইমান, মানুহজনক কৈছোঁ মানে হাজবেণ্ডক কৈছোঁ অকণমান গুচাই দিয়া। চ' সি বাঁহগছটো পূৰা গুচাই দি আছে, পূৰা গুচাই দিছে। হেৰি আগফালটো কাটি অকল কুমলীয়াটো দিম, মোক জাষ্ট গুচাই দিলে হ'ল, মই পিছত বনাম। পূৰা স্পীড কৰি দিছোঁ চাওক, আৰু সি গুচাই গুচাই প্ৰায় শেষ হ'বৰ হৈছে। এয়া গুচাই শেষ হ'ল, কিন্তু বহুতখিনি ডাঠকৈ গুচাব লাগে কাৰণ কিছুমানে কয় তিতা হৈ যায়। আগটো অলপ বেছিকৈ কাটিব লাগে আৰু যিটো বাকলি সেইটো বেছিকৈ গুচাব লাগে, অকণমান থাকিলে ক'লা পৰি যায় নহ'লে তিতা হৈ যায়। চ' মই তাক কৈছোঁ মানে অকণমান ডাঠকৈ গুচাবলৈ। চ' সি অলপ ডাঠকৈ গুচাই আছে। গুচাই শেষ পূৰা। এতিয়া মই লৈ লৈছোঁ মানে টুকুৰা কৰি লৈছোঁ এটা মানে বাঁহগছটো, আৰু পিহনা লৈ লৈছোঁ, থালি এটা লৈ লৈছোঁ আৰু বাতি দুটা লৈ লৈছোঁ আৰু চাকু এটা লৈ লৈছোঁ। এতিয়া পূৰা গোটেই খৰিচাখিনি মই গোটেই মানে বাঁহগছটো গুচাই দিয়াৰ পিছত মই মাজত কাটি ভাগ কৰি ল'লোঁ আৰু এতিয়া পূৰা পিহনা এটা পিহি আছোঁ। অকণমান স্পীড কৰি দিছোঁ যাতে সোনকালে শেষ হৈ যায়, কাৰণ নহ'লে বেছি দিগদাৰ হ'ব, তেনেকৈ গলি লাগিব। পূৰা পিহি আছোঁ। পিহাৰ পিছত আপোনালোকে চাব কেনেকৈ খৰিচা শুকানকৈ ৰাখে আৰু খৰিচা আচাৰ ৰাখে। মই মানে দুটা বৈয়ামত দুই ধৰণে দিম বুলি ভাবিছোঁ, এটা শুকানকৈ ৰাখিম আৰু এটা আচাৰ দিম খৰিচা। প্ৰায় হৈছেগৈ আৰু এতিয়া চাওক ইমান বেছি হোৱা নাই, কাৰণ এটাই বাঁহগছ ইমান ডাঙৰো নহয়। এতিয়া এইখিনি মানে পূৰা চেপিব লাগিব, চেপি পূৰা মানে একদম পানী ওলাই যোৱাকৈ চেপিব লাগিব। আৰু যিটো মই শুকানকৈ সেইটো চেপিয়ে ভৰাব লাগিব, আৰু যিটো আচাৰ দিম মই ইমান নাজানো, ফাৰ্ষ্ট বাৰৰ পৰা দিবলৈ ট্ৰাই কৰিছোঁ আৰু ইউটিউবত চাই লৈছোঁ কেনেকৈ কৰে। মই আগতে কেতিয়াও বনাই পোৱা নাই আৰু হেৰি কৰিও পোৱা নাই, খাইহে ভাল পাওঁ। চ' ভাবিলোঁ ঘৰত বনাই চাওঁ, আমি ইউটিউবত ভিডিঅ' চাই সিহঁতে যেনেকৈ বনাইছে, যিটো মোৰ ভাল লাগিছে তাৰে এটা ৰেচিপি মই সৰু সৰুকৈ বনাবলৈ ট্ৰাই কৰি আছোঁ। পূৰা মানে চেপিব লাগিব, একদম পানী যিমান ওলাব মানে সিমান বেছি মানে টেষ্টি হয় বুলি কয়, বাকী নাজানো, খোৱাৰ পিছত গম পাম। এতিয়া মানে যেতিয়া পিচিছোঁ, এতিয়া বাঁহগছটো তাত মই খৰিচা মানে দুটা ভাগ কৰি লৈছোঁ। যিটোত মই আচাৰ বনাম তাত অকণমান হালধি দি লৈছোঁ, পূৰা মিক্স কৰি দিছোঁ হালধি দি, আৰু যিটো শুকানকৈ থ'ম সেইটো বগাকৈ ৰাখিছোঁ। পূৰা মিক্স হৈ গ'ল। এতিয়া চাওক আপোনালোকে অকণমান মানে নিজৰ টেষ্ট অনুযায়ী অকণমান কালাৰটোৰ কাৰণে হালধি দিছোঁ, কাৰণ এইটো আচাৰ কৰিম। চ' ভালকৈ মিক্স কৰাৰ পিছত ইয়াৰ টেমাত ভৰাই দিছোঁ। আৰু নৰ্মেলি মানে গ্লাছৰ টেমাত আচাৰ দিলে ভাল হয়, বাট মোৰ গ্লাছৰ টেমা তেনেকৈ নাই আৰু মই কিনিও লোৱা নাই, কাৰণ অকণমান আচাৰ যাতে সোনকালে শেষ হৈ যাব। চ' তেনেকৈ প্লাষ্টিকৰ বটলতে দি দিছোঁ, বাট আপোনালোকে পাৰিলে গ্লাছৰ বটলত দিব, তেতিয়া ভাল হয়। আৰু হালধি লগোৱাখিনি মই আচাৰ দিম, তাৰ কাৰণে হালধি দিছোঁ। 4দিনমান পিছত তাৰ পৰা উলিয়াই
আচাৰৰ কাৰণে হেৰি কৰিম, তাৰপৰা আকৌ চেপি উলিয়াই শুকাব লাগিব। আৰু বাকী আচাৰৰ কাৰণে যিখিনি কৰিছিলোঁ সেইখিনি ভৰাই ল'লোঁ। আৰু এতিয়া যিখিনি নৰ্মেল মানে শুকানকৈ ৰাখিম সেইখিনি এতিয়া সিটো টেমাত ভৰাম, বেলেগ এটা টেমাত। এয়া চাওক, তেনেকৈ ভৰাই মেলি মই মানে এইটো বহুত চেপি অকণো পানী ৰাখিব নোৱাৰিব, শুকানকৈ ৰাখিম যিহেতুকে। চ' বহুত মই চেপি অকণো পানী ৰখা নাই, তেনেকৈ মই গোটেইখিনি টেমাটোত ভৰাই দিছোঁ। এয়া চাওক, দুটা বটলতে মই ভৰাই দিছোঁ, এটা আচাৰৰ কাৰণে এটা শুকানকৈ ৰখাটো। দুইটাৰ সাঁফৰকেইটা মই ভালকৈ লগাই দিছোঁ। আৰু আপোনালোকে মনত ৰাখিব, সাঁফৰটো বহুত টাইটকৈ, অকণো বতাহ সোমাব নোৱাৰাকৈ আপোনালোকে মাৰিব। যদি বতাহ সোমাই যায় তেতিয়া ভেকুৰি যায় বা তেনেকুৱা বেয়া হোৱাৰ চান্স থাকে। চ' একেবাৰে সাঁফৰ দুটা টাইটকৈ মাৰি থৈ দিব কেইদিনমান। নৰ্মেলি 4 দিনমান পিছত টেমা হ'বলৈ ধৰে। আৰু মোৰ আচাৰ দিয়াটো 4 দিন পিছত এনেও উলিয়ামে। বাকী শুকানটো মই বহুত দিন তেনেকৈ ৰাখি